পুনৰ্বৃদ্ধি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ। কাজিৰঙা নতুনকৈ অন্তৰ্ভুক্ত হ'ব 452 হেক্টৰ ভূমি। ষষ্ঠ সংযোজন এলেকাত বৃদ্ধি হ'ব কাজিৰঙাৰ পৰিসৰ। বিশ্বনাথৰ মোনাবাৰী বাগিচাৰ 452 হেক্টৰ ভূমি অন্তৰ্ভুক্ত হ'ব কাজিৰঙাত। কাজিৰঙাৰ প্ৰস্তাৱিত সম্প্ৰসাৰণত ইতিমধ্যে অনুমতি দিছে ৰাজ্য চৰকাৰে। কিন্তু বিশ্বনাথ জিলাৰ একাংশ লোকে তীব্ৰ বিৰোধিতা কৰিছে কাজিৰঙা সম্প্ৰসাৰণত। কাজিৰঙা সম্প্ৰসাৰণৰ ফলত ঘৰ মাটি এৰিব লাগিব বুলি আশংকাত ভুগিছে স্থানীয় ৰাইজে। কাজিৰঙাৰ সম্প্ৰসাৰণ আৰু স্থানীয় লোকৰ জীৱনত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱ সম্পৰ্কে আমাক অধিক জনাব আমাৰ সাংবাদিক তুষাৰ হাজৰিকাই। হয় পাপৰি, ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰা হ'ব আৰু মোনাবাৰীৰ প্ৰায় 452 হেক্টৰ ভূমি ইতিমধ্যে চৰকাৰে প্ৰায় অনুমোদন দিছে বুলি ক'ব লাগিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত কৰা আৰু দশম সংযোজন নামেৰে এটা নতুনকৈ ইয়াত সংযোজন স্থাপন কৰা হ'ব। আৰু পূৰ্বৰে পৰা এই যি ভূমি আচলতে ইয়াৰ একাংশ ভূমি সংৰক্ষণ বিভাগে সংৰক্ষণ কৰি থৈছিলে আৰু ইয়াত গছ পুলি আদি ৰোপণ কৰিছিলে, কিন্তু সেই ভূমি আচলতে যি বন বিভাগৰ হাতলৈ যোৱা নাছিলে। কিন্তু বানপানীৰ সময়ত আচলতে যি জীৱকুল আছে সেই জীৱকুলে আহি সেই ওখ ভূমিত আচলতে আশ্ৰয় লয় আৰু তাৰ বাবে এতিয়া প্ৰায় সমগ্ৰ অঞ্চলটো জুৰি 452 হেক্টৰ ভূমি ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত কৰাৰ বাবে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এই সিদ্ধান্ত এতিয়া আচলতে তীব্ৰ বিৰোধিতা কৰিছে এই অঞ্চলত বাস কৰা একাংশ লোকে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো মোনাবাৰী চাহ বাগিচাত আৰু মোৰ সহযোগী তপনে দৃশ্য দেখুৱাইছে যে ইয়াত একাংশ লোক ইয়াত উপস্থিত আছে আৰু তেওঁলোকে আচলতে ইয়াৰ বিৰোধিতা কৰিছে। মই পোনে পোনে আপোনাৰ কাষলৈ আহিছো। চৰকাৰে কিন্তু ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই অঞ্চলৰ 452 হেক্টৰ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত কৰা হ'ব। কি ক'ব এই সময়ত, কি প্ৰতিক্ৰিয়া আপোনাৰ? মানে এতিয়া চৰকাৰে এটা হঠকাৰী সিদ্ধান্ত লৈছে। আপোনালোকে চাওক যে মোনাবাৰী যিখন ভূমি সংৰক্ষণৰ মাটি আছিলে এইখনৰ ৰেভিনিউ ভিলেজ, ইয়াত আপোনাৰ কাজিৰঙা দশম সংযোজনৰ কোনো প্ৰয়োজনেই নাই। কাজিৰঙা ষষ্ঠ সংযোজনৰ ইতিমধ্যে 1985 চনত ঘোষণা হৈছিল, তালিকা ঠিকে আছিলে। এতিয়া মানুহৰ গাঁৱৰ মাজত দশম সংযোজন কৰি পেলাই চৰকাৰে কি কৰিব বিচাৰিছে? কাৰণ ইয়াত হাজাৰ হাজাৰ মানুহ আছে। আজি আপোনালোকে দেখিছে মানুহে খেতি কৰি আছে, মাছ মাৰি আছে, সকলো জীৱিকা মানুহৰ বন্ধ হৈ যাব এতিয়া। গতিকে আমি এইটো কথা কৈছো যে অলপ দিনৰ আগতে, আজিৰ পৰা প্ৰায় 1.5 মাহমানৰ আগতে বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়াই তাত এই দশম সংযোজন হ'লে কোনো আপত্তি নাই বুলি তেওঁ মিটিঙত ঘোষণা কৰি দিছে। গতিকে এনেকুৱা এজন অপদাৰ্থ জনপ্ৰতিনিধিয়ে তেওঁ কি গড় বাঘ ভালুকৰ জনপ্ৰতিনিধি, মানুহৰ জনপ্ৰতিনিধি? এইটো আচৰিত কথা যে ৰঞ্জিত দত্তই লোৱা এটা হঠকাৰী সিদ্ধান্তৰ কাৰণে আজি গোটেই মানুহখিনি এটা চাফাৰ কৰিব লগা হ'ব। কাৰণ এটা কথা চাওক, দশম সংযোজনৰ কোনো প্ৰয়োজনেই নাই। ইয়াত ৰেভিনিউ ভিলেজ, ইয়াত দীৰ্ঘদিন ধৰি মানুহে বসবাস কৰি আছে আৰু হাজাৰ হাজাৰ মানুহ ইয়াত ক্ষতিগ্ৰস্ত হ'ব। গতিকে আমি দশম সংযোজনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছো আৰু চৰকাৰে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিব লাগে আৰু দশম সংযোজন বাতিল কৰিব লাগে। আৱাসিক অঞ্চল আছে নেকি সেই 452 হেক্টৰত? পুৰা আৱাসিক, সম্পূৰ্ণ আৱাসিক ৰাজহ গাঁও এখন ৰাজহ গাঁও। ইয়াত 1962 চনত ভূমি সংৰক্ষণ বিভাগে গছপুলি ৰোপণ কৰিছে আৰু আশে পাশে কমপ্লিট এখন ৰেভিনিউ ভিলেজ মোনাবাৰী, 2 নং মোনাবাৰী ৰেভিনিউ ভিলেজ। আৰু ইয়াত 452 হেক্টৰ মাটি কাজিৰঙা দশম সংযোজন অন্তৰ্ভুক্ত কৰিলে ইয়াৰ মানুহৰ জীৱন জীৱিকা একদম ধ্বংস হৈ যাব টোটেলি। কাৰণ ইয়াত কোনো ধৰণৰ, ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ পৰা উত্তৰ পাৰে আপোনাৰ যিটো জাতগড়া আছিলে, জাতগড়ালৈকে কাজিৰঙা ষষ্ঠ সংযোজন অন্তৰ্ভুক্ত আছিল, ঠিকে আছিলে। গতিকে এই মানুহৰ গাঁৱৰ মাজত দশম সংযোজন অন্তৰ্ভুক্ত কৰি পেলাই চৰকাৰে এটা হঠকাৰী সিদ্ধান্ত লৈছে। আমি বিৰোধিতা কৰিছো, কাৰণ এই দশম সংযোজন পুনৰ বিবেচনা কৰিব লাগে আৰু এইটো বাতিল কৰিব লাগে। ইণ্ডাষ্ট্ৰী আছে নেকি ইয়াত? ইয়াত ইণ্ডাষ্ট্ৰী আছে, হোটেল আছে, ৰাস্তা আছে, আৰু ইয়াত আৱাসিক এৰিয়া। গতিকে এই অঞ্চলসমূহত কোনো ধৰণৰ ইয়াৰ লোকেল মানুহৰ কোনো কনচাৰ্ণ নোলোৱাকৈ কেৱল মাত্ৰ ৰঞ্জিত দত্তই গৈ পেলাই এইটো দশম সংযোজন হ'লে কোনো আপত্তি নাই বুলি তেওঁ সেইদিনাখন ডিচি অফিচত গৈ পেলাই কাজিৰঙা কৰ্তৃপক্ষক অৱগত কৰিছে। গতিকে এইটো আমি বিৰোধিতা কৰিছো। আৰু ৰঞ্জিত দত্তৰ নিচিনা অপদাৰ্থ মানুহে তেওঁ আহি গ্ৰাউণ্ড ৰিপৰ্টটো ল'ব লাগিছিল, ইয়াত আহি পেলাই সুধিব লাগিছিল মানুহৰ কি কি অসুবিধা হ'ব। গতিকে হঠাৎ দশম সংযোজন কৰি দিয়াৰ লগে লগে এতিয়া মানুহবিলাকৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হ'ব। ইয়াত বহুত মানুহ আছে। তেওঁলোকে সম্প্ৰসাৰণৰ বিৰোধিতা কৰে নেকি? তেওঁলোকৰ যিখিনি সমস্যা, সেই সমস্যাখিনি তেওঁলোকে অৱগত কৰাব লাগিব, বা যিখিনি কথা তেওঁলোকে কৈছে সেইখিনি গুৰুত্বপূৰ্ণ কথা তুষাৰ। কিন্তু তাৰ মাজতো সম্প্ৰসাৰণৰ যিহেতু বিষয়টো আহি পৰিছে, গতিকে সম্প্ৰসাৰণৰ বিৰোধিতা কৰিছে নেকি তেওঁলোকে পোনপটীয়াকৈ? আপোনালোকে সম্প্ৰসাৰণৰ বিৰোধিতা কৰিছে নি স্পষ্টভাৱে জানিব বিচাৰিছো? চাওক, কাজিৰঙা দশম সংযোজনৰ বিৰোধিতা আমি কৰিছো, কাৰণ কাজিৰঙাৰ জীৱকুল সংৰক্ষণ হ'ব লাগে। কিন্তু মানুহ মাৰি পেলাই, মানুহ বাদ দি পেলাই আপুনি জীৱ জন্তু সংৰক্ষণ কৰাটো এখন কেনেকুৱা আইন হ'ব লাগিব? গতিকে আমি দশম সংযোজনৰ বিৰোধিতা কৰিছো। আমি কাজিৰঙা কেতিয়াও বিৰোধিতা কৰা নাই। আমাক জীৱকুল লাগে, জীৱ জন্তু সংৰক্ষণ হ'ব লাগে, কিন্তু মানুহৰ জীৱন জীৱিকা ধ্বংস কৰি পেলাই জীৱ জন্তু সংৰক্ষণ কৰাটো কেনেকুৱা কথা হ'ব?
পৰৱৰ্তী পদক্ষেপ কি হ'ব এতিয়া কেনেধৰণে আপোনালোকে চৰকাৰক গোটেই বিষয়টো লগত আলোচনা কৰিব বা অৱগত কৰিব আমি ইতিমধ্যেই যোৱা আজিৰ পৰা দুসপ্তাহমানৰ আগতেই আমি বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ক আমি দশম সংযোজন বাতিল হ'ব লাগে বুলি প্ৰস্তাৱ যেতিয়া আমি গম পাইছিলোঁ যে প্ৰস্তাৱ লৈছে গভৰ্ণমেণ্টে আমি দশম সংযোজন বিৰোধিতা কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে ইয়াত মাছমৰীয়া লোকসকল আছে ইয়াত খেতি কৰা মানুহ আছে আৰু ইয়াত ৰেভিনিউ ভিলেজ গতিকে আমি পৰৱৰ্তী পদক্ষেপ হিচাপে আমি এটা তীব্ৰ আন্দোলন কৰাৰ বাহিৰে আমাৰ কোনো উপায় নহ'ব গতিকে আমি এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ দিম যিহেতু আমাৰ বিৰতিৰ সময় হৈছে কিন্তু পৰৱৰ্তী বাতৰিত আমি পুনৰ সংযুক্ত হ'ম আৰু এই বিষয়টোৰ ওপৰত আমি কথা পাতিম তুষাৰ এই মুহূৰ্তত ধন্যবাদ আজি ছট পূজা পৰম্পৰা জনবিশ্বাস অটুট ৰাখি উদযাপিত হৈছে ছট পূজা কাতি মাহৰ শুক্লা পক্ষৰ ষষ্ঠী তিথিত উদযাপিত হয় ছট পূজা পুৱাৰে পৰাই উগুল থুগুল বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ ঘৰসমূহত সূৰ্য দেৱতাক আৰাধনা কৰাৰ উদ্দেশ্যে মঙলবাৰৰ দিনটোৰ পৰা উপবাসী আছে ভক্তসকল প্ৰায় ৩৬ ঘণ্টীয়া উপবাসৰ অন্তত বৃহস্পতিবাৰে সূৰ্য প্ৰণাম কৰিব সমবেত ভক্তই অৱশ্যে কোভিড মহামাৰীক লৈ প্ৰশাসনৰ বিশেষ গাইডলাইন অনুসৰি সীমিত সংখ্যক লোকেহে উপাসনা কৰিব পাৰিব কোনো ধৰণৰ ফটকা আদি ফুটাব নোৱাৰিব আমি দেখুৱাম গুৱাহাটীতো যিহেতু মহানগৰ গুৱাহাটীতো এনেধৰণে ছট পূজা উপলক্ষে সজাই পৰাই তোলা হয় যিসমূহ নদী ঘাট আছে সেই ঘাটসমূহত আৰু যিখিনি নিয়ম নীতি আছে নীতি নিয়মৰ মাজেৰে ছট পূজা পালন কৰা হয় গতিকে কিন্তু যেহেতু কোভিড মহামাৰীৰ কথা আহি পৰে প্ৰসংগ আহি পৰে গতিকে তাতো কিছু নিষেধাজ্ঞা আছে আমি এই মুহূৰ্তত উৎপলৰ ওচৰলৈ যাম উৎপলে আমাক পৰিৱেশ দেখুৱাব ছট পূজাৰ পৰিৱেশ দেখুৱাব আৰু লগতে আমাক জনাব উৎপল আপোনাৰ ওচৰলৈ আহিছো আৰু কিছু নিষেধাজ্ঞা আছে ফটকা আদি ফুটোৱাত যেহেতু নিষেধাজ্ঞা আছে কোভিড বিধি পালন কৰিব লাগিব কিন্তু তাৰ মাজতো পৰম্পৰা অনুসৰি খুব সুন্দৰকৈ ছট পূজা পালন কৰা হৈছে গুৱাহাটী মহানগৰীৰ ব্যতিক্ৰম নহয় উৎপল হয় পাপৰি প্ৰথমতে আপোনাৰ জৰিয়তে অসমৰ ৰাজ্যৰ যিসকল বিহাৰী লোকসকলে পালন কৰে ছট পূজা শুভকামনা জনাইছো আৰু এই মুহূৰ্তত উপস্থিত আছো মহানগৰীৰ জ্যোতিগুচিৰ বৃহত্তৰ ঢপলীয়া ঘাটত এই ঘাটত প্ৰত্যেক বছৰৰ দৰে এইবাৰ অন্য বছৰ 10,000তকৈ অধিক লোক সমাগত হয় যিহেতু কোভিডৰ কথা আপুনি উল্লেখ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজক কমিটিয়ে 5,000 লোককহে ইয়াতে দিয়া হৈছে আৰু যি ধৰণৰ ঘাটসমূহ থাকে প্ৰত্যেকটো ঘাটে সজাই পৰাই তুলিছে এইবাৰ তেখেতসকলে সজাই পৰাই তুলিছে মোৰ সতীৰ্থক যদি সম্ভৱ হয় দেখুৱাবলৈ অনুৰোধ জনাইছো যিটো মূল প্ৰৱেশ উৎপল এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাম উৎপল কিছু আপোনাৰ কাৰিকৰী বিজুতি ঘটিছে আমি কিছু সময় পিছত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম ছট পূজাৰ পৰিৱেশ আমি দেখুৱাইছো এয়া হাউকুচিৰ পৰা আমাক দেখুৱাইছে পৰম্পৰা জনবিশ্বাস অটুট ৰাখি পালন কৰা হৈছে ছট পূজা গুৱাহাটী মহানগৰীতো ব্যতিক্ৰম নহয় ঠাই ঠাই ছট পূজা পালন কৰা হৈছে কিন্তু কোভিডৰ বিধিও পালন কৰিব লাগিব বুলি জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা ৩৬ ঘণ্টীয়া উপবাসৰ অন্তত ছট পূজা পালন কৰা হৈছে বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত উভতি আহিছো কণ্টেক্ট বিৰতিৰ পাছত গৰুখুটি লামডিঙৰ পিছত এইবাৰ বৰচলা সমষ্টিত চলিব উচ্ছেদ অভিযানৰ পূৰ্বে চৰকাৰী মাটি বেদখলকাৰী একাংশই পলায়ন কৰিছে ঘৰ মাটি এৰি পলায়ন কৰা বেদখলকাৰী বিস্ফোৰক স্বীকাৰোক্তি লামডিং বনাঞ্চলৰ দৰে উচ্ছেদৰ দিন ঘোষণাৰ পূৰ্বে টালি টোপোলা বান্ধি পলায়ন কৰিছে দখলীকৃতই বৰচলাৰ ভৰা শিঙৰি মুছলিম চাপৰি ধিং লাহৰি ঘাট ৰূপহী আদি অঞ্চলৰ পৰা আহি দখল কৰা লোকসকলে এফালৰ পৰা খালী কৰিছে দখলীকৃত মাটি পুনৰ এবাৰ কৈছো যে গৰুখুটি আৰু লামডিঙৰ পিছত এইবাৰ বৰচলা সমষ্টিত উচ্ছেদ চলিব আৰু বিশেষকৈ লামডিঙত অতি শান্তিপূৰ্ণভাৱে যিহেতু উচ্ছেদ অভিযান চলে যাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলেও আৰু এইবাৰ বৰচলা সমষ্টিত চলিব উচ্ছেদ অভিযানৰ পূৰ্বে চৰকাৰী মাটি বেদখলকাৰী একাংশই ইতিমধ্যে তাৰ পৰা গৈছে বা পলায়ন কৰিছে ঘৰ মাটি এৰি পলায়ন কৰিছে বেদখলকাৰীসকলে আৰু ইতিমধ্যে তেওঁলোকে বিস্ফোৰক স্বীকাৰোক্তিও দিছে লামডিং বনাঞ্চলৰ দৰে উচ্ছেদৰ দিন ঘোষণাৰ পূৰ্বেই টালি টোপোলা বান্ধি দখলীকৃতই পলায়ন কৰিছে নিউজ 18ত এই মুহূৰ্তত এক্সক্লুজিভ দৃশ্য দেখুৱাইছো বৰচলাৰ পৰা বৰচলাৰ ভৰা শিঙৰি মুছলিম চাপৰি ধিং লাহৰি ঘাট ৰূপহী আদি অঞ্চলৰ পৰা আহি দখল কৰা লোকসকলে এফালৰ পৰা খালী কৰিছে দখলীকৃত মাটি আগত একবাৰ উচ্ছেদ কৰিছে শুনি পাই এতিয়া সব মানুহ গুচি গ'ল ক'ত গুচি গ'ল নগাঁও গুচি গ'ল নগাঁও আছে কিমান দিন ধৰি আছিল ইয়াত আছিল প্ৰায় 15-20 বছৰ ধৰি আছিল ইয়াত বহুত মানুহ উচ্ছেদৰ কাৰণে ভয়ৰ কাৰণে বহুত মানুহ গুচি গ'ল ক'ত গ'ল তেওঁলোক ইহঁতৰ মানে ক'ত গ'ল নিজৰ জেগাত গ'ল কিহৰ কাৰণে গুচি গৈছে উচ্ছেদ কৰিব বুলি ভয়তে উচ্ছেদৰ কাৰণে এইটো কি ঠাই এইটো ভৰা শিঙৰি হয় চৰকাৰী মাটিত তেওঁলোকে বসবাস কৰি আছিল নাই এনে একচুৱেলি চৰকাৰী মাটি নহয় ইয়াত মেডি আৰু একচনা মাটি নেপালী মানুহৰ পৰা কিনি লৈছিলে মৰিগাঁও ডিষ্ট্ৰিক্টৰ আছিলে কিছুমান নগাঁও ডিষ্ট্ৰিক্টৰ আছিলে কিমান মানুহ গুচি গ'ল প্ৰায় 250-300 মান ঘৰ গুচি গ'ল ইয়াৰ পৰা
আৰু ভৰা শিঙৰিৰ পৰা যেহেতু আমি দেখুৱালো যিসকল লোক তেওঁলোকে ভাষ্য প্ৰদান কৰিছে যিসকলে বেদখল কৰি আছিলে তেওঁলোকে তাৰ পৰা ইতিমধ্যে আঁতৰি গৈছে পলায়ন কৰিছে হৰেণ ভূমিজ আপোনাৰ ওচৰলৈ আহিছো আৰু এফালে গৰুখুটি লামডিং আৰু এতিয়া বৰচলাটো যেহেতু উচ্ছেদ অভিযান চলিব এক প্ৰকাৰ ক'ব পাৰি মিছন উচ্ছেদ গতিকে তাৰ পৰা ইতিমধ্যে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে পূৰ্বতে বহু সংখ্যক লোক তাৰ পৰা আঁতৰি গৈছে হৰেণ আপোনাৰ পৰা আমি অধিক জানিম নিশ্চয়কৈ পাপৰি বৰচলাত চলিব উচ্ছেদ অভিযান যেহেতু যোৱাকালি ইয়াতে ৰাজ্য চৰকাৰৰ যি মুখপাত্ৰ পীযুষ হাজৰিকা মন্ত্ৰী তেখেতে কালি ঢেকিয়াজুলিত এক গোপন বৈঠকৰ মিলিত হৈছিলে মন্ত্ৰী অশোক সিংঘাল আৰু জিলা প্ৰশাসনৰ যি বিষয়ববীয়া তেখেতসকলৰ সৈতে বৰচলাৰ আচলতে যি চৰ চাপৰিকে ধৰি বিভিন্ন যি অঞ্চল আছে এই অঞ্চলসমূহত উচ্ছেদ অভিযানক লৈ এক গোপন বৈঠকত মিলিত হৈছিলে আৰু মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছিলে যে বৰচলাত যিসকলে আচলতে বেদখল কৰি আছে তেখেতসকলক মন্ত্ৰী পীযুষ হাজৰিকাই আহ্বান জনাইছে যে শীঘ্ৰে আচলতে তেখেতসকলে মাটি খালী কৰিব লাগে এয়া আইনসংগত নহয় এয়া আইন উলংঘা যেহেতু তেখেতসকলে মাটি খালী কৰিব লাগে বুলি পীযুষ হাজৰিকাই আহ্বান জনাইছিলে আৰু ইয়াৰ পিছতে দেখা গৈছে বৰচলাৰ যি মুছলিম ধৰি বিভিন্ন অঞ্চল ভৰা শিঙৰি আদি অঞ্চলত আচলতে যিসকল লোকে বেদখল কৰা বুলি অভিযোগ উঠিছিলে সেইসকল লোকে আচলতে যি নগাঁও ধিং অঞ্চলৰ পৰা ইয়াত বেদখল কৰি আছিলে সেইসকল লোকে ইতিমধ্যে ইয়াতে একাংশ পৰিয়াল আচলতে মাটি খালী কৰি তেওঁলোকে নিজ স্থানলৈ পলায়ন কৰিছে আমি জানিব পাৰিছোঁ বৰচলাৰ যি ভৰা শিঙৰি মুছলিম চাপৰি বা চিতলমাৰী এই অঞ্চলত যিসকল লোক বেদখল কৰি আছিলে তাৰ একাংশ লোক এতিয়া পলায়ন কৰিছে যেহেতু উচ্ছেদ অভিযান চলিব বৰচলাত ইতিমধ্যে ৰাজ্য চৰকাৰে ইয়াতে ৰণকৌশল প্ৰস্তুত কৰিছে বৃহৎ অঞ্চল বৰচলাত যি চৰ চাপৰি আছে ইয়াৰ উপৰিও বিভিন্ন ঠাইত যি চৰকাৰী মাটি বেদখল কৰি আছে সেইসমূহ উচ্ছেদ চলোৱা হ'ব আৰু মই এটা দৃশ্য দেখুৱাম মোৰ পিছফালে থকা যি দৃশ্য এটা বাসগৃহৰ দৃশ্য সেই লোকসকলো আচলতে এই স্থানৰ পৰা তেখেতসকলে ইতিমধ্যে পলায়ন কৰিছে মই পোনে পোনে দেখাব বিচাৰিছোঁ এয়া এখন বাসগৃহ বৰচলাৰ যি ভৰা শিঙৰিৰ দৃশ্য তেওঁলোক আচলতে নগাঁও ধিং মৰিগাঁও আদি অঞ্চলৰ পৰা আহি এই অঞ্চলত বসবাস কৰিছিলে আৰু ইতিমধ্যে এইসকল লোকে উচ্ছেদক লৈ আচলতে শংকিত হৈ তেখেতসকলে এই স্থান ত্যাগ কৰিছে যেহেতু বৰচলাত উচ্ছেদ অভিযান চলিব ইতিমধ্যে বহু পৰিয়াল এই ঠাইৰ প্ৰায় 200ৰো অধিক লোক ইতিমধ্যে পূৰ্বতে তেওঁলোকে তাৰ পৰা পলায়ন কৰিছে হৰেণ আপোনাক ধন্যবাদ জনাইছো লামডিঙতো ঠিক একে ধৰণৰ পৰিৱেশে দেখিবলৈ পোৱা গৈছিল উচ্ছেদ অভিযানৰ কথা ঘোষণা কৰাৰ পিছতে লামডিঙতো বহু ঠাইৰ পৰা বহু লোকে সেই স্থান পৰিত্যাগ কৰিছিল আৰু এইবুলি বৰচলাতো দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অশোক সিংঘালে যি প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হ'ল তাৰ পিছতে এই খবৰ বিয়পি পৰাৰ পৰৱৰ্তী সময়তে এই স্থানসমূহ পৰিত্যাগ কৰিছে বহু সংখ্যকে জানিব পৰা অনুসৰি প্ৰায় 250-300 লোকে এই স্থানৰ পৰা পলায়ন কৰিছে আৰু শান্তিপূৰ্ণভাৱে যেহেতু লামডিঙত বা সেই অঞ্চলত যেহেতু উচ্ছেদ অভিযান চলি গ'ল গতিকে আশা প্ৰকাশ কৰিব পাৰি যে এইসমূহ স্থানতো উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱেই হ'ব নামৰূপ সাৰ কাৰখানাৰ উৎপাদনক্ষম হৈ থকা দ্বিতীয় আৰু তৃতীয় গোটৰ মেৰামতিৰ বাবে কেন্দ্ৰীয় সাৰ মন্ত্ৰালয়ে পূৰ্বে ঘোষিত 100 কোটি টকা মুকলি কৰি দিয়াত মঙলবাৰে নিশা নামৰূপবাসী ৰাইজে ৰাজপথত আতচবাজি ফুটাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে উল্লেখযোগ্য যে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ নামৰূপ সাৰ কাৰখানাৰ গোটসমূহৰ উৎপাদন বৰ্তাই ৰখাৰ বাবে 100 কোটি টকাৰ সাহায্যৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছিল BVFCLক 100 কোটি টকাৰ সাহায্য প্ৰদানে বছৰি 3.90 লাখ মেট্ৰিক টন ইউৰিয়া সাৰ উৎপাদনৰ ক্ষমতা পুনৰুদ্ধাৰ কৰিব আৰু সমগ্ৰ উত্তৰ পূব অঞ্চল বিশেষকৈ অসমৰ চাহ উদ্যোগ আৰু কৃষি খণ্ডলৈ সময়মতে ইউৰিয়া উপলব্ধতা নিশ্চিত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ধনৰাশি মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰৰ এই পদক্ষেপক শলাগ লৈ প্ৰস্তাৱিত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা ল'বলৈ স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে কেন্দ্ৰীয় চৰকাৰে 100 কোটি টকা মোকলাই দিয়াটো আমি আদৰণি জনাইছোঁ
তেওঁলোকক আদৰণি জনাইছো আৰু আমাৰ নামৰূপৰ কাৰণে অতি আনন্দৰ বিষয় যে এটা দীঘলীয়া সময় দাবী দাবাত চলি থকা হৈছিল যে নামৰূপ সাৰ কাৰখানাৰ পুৰণা গোটৰা ৰিভেম্প কৰিবৰ কাৰণে 100 কোটি টকা অনুদানৰ কথা কোৱা হৈছিল আৰু চৰকাৰে এটা কেবিনেট অনুমোদন দি ৰাখিছিল কিন্তু আজিলৈকে টকাটো মুকলাই দিয়া নাছিল কিন্তু আজি হঠাৎ খবৰ পালো যে এই টকাটো ধনটো ইতিমধ্যে মুকলাই দিছে আমি হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আদৰণি জনাইছো কিন্তু চৰকাৰৰ প্ৰতি আমাৰ এটা অনুৰোধ 100 কোটি টকাটোৰ প্ৰদান কৰাৰ যেটো সময় উচিত সময় আছিল সেই উচিত সময়টো ইতিমধ্যে পাৰ হৈ গল নামৰূপ সাৰ কাৰখানাই যদি এটো কেইমাহ মানৰ আগত এবছৰ মানৰ আগত যদি 100 কোটি টকাটো পাই গলহেতিন তেনেহলে আজি 2 নম্বৰ গুটটো উৎপাদন কৰি থাকিলেহেতিন এতিয়া 2 নম্বৰ গুটটো বন্ধ হৈ থকা প্ৰায় এবছৰ মান সময় হল আৰু পুনৰ এই 100 কোটি টকাটো ব্যয় কৰি কিনে এই 2 নম্বৰ গুটটো পুনৰ উৎপাদনক্ষম কৰি তুলিব পৰা যাবনে নেযায় হেতু সন্দেহৰ অৱকাশ নাই কিন্তু আমি তথাপিও আদৰণি জনাইছো এই যেহেতু ঘোষণাৰ পিছতে আদৰণি জনাইছে বা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে উৎপল চলিহা আপুনি আছে আমাৰ সৈতে ফোনযোগে সংযুক্ত হয় আপোনাৰ পৰা জানিব বিচাৰিম যে চাহ উদ্যোগ কৃষি খণ্ড অসমৰ লাভান্বিত হ'ব আৰু এই ঘোষণাৰ পিছতে বিশেষকৈ 100 কোটি টকা নামৰূপ সাৰ কাৰখানালৈ ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে সকলো হয় পাপু এটা কথা ক'ব লাগিব যে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে অসম তথা উত্তৰ পূবলৈ কাৰণ এই উত্তৰ পূৰ্বাঞ্চলৰ যিটো সাৰ কাৰখানা নামৰূপৰ যিটো সাৰ কাৰখানা একমাত্ৰ সাৰ উদ্যোগ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আৰু ইয়াৰ পৰা যি সাৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে উৰিষ্যা আৰু বিহাৰলৈ ৰপ্তানি কৰা হৈছিল কিন্তু বৰ্তমান কথা ক'ব লাগিব যিটো প্ৰায় মৃতপ্ৰায় অৱস্থাত সাৰ উদ্যোগটো হৈ আছে কাৰণ ইয়াত 2 নম্বৰ যিটো গুট 2 নম্বৰ গুট আৰু তৃতীয় গুটটো সম্পূৰ্ণৰূপে এটা বন্ধ হৈ আছে আৰু যিটো চৰকাৰে যি কালি এই 100 কোটি টকা যি কেবিনেটে যি মুকলাই দিছে 100 কোটি টকা এই 100 কোটি টকাই যিসমূহ গুটকেইটা মেৰামতি কৰিবলৈ সক্ষম হ'ব যি সাৰ উদ্যোগটোৱে আৰু এটা কথা ক'ব লাগিব অকল 100 কোটি টকাই সৰ্বোচ্চ নহয় কাৰণ চতুৰ্থ গুটটো লাগিব কাৰণ যিকেইটা গুট 2 নম্বৰ গুট আৰু 3 নম্বৰ গুট এই দুইটা গুটৰ বৰ্তমান যিটো আয়ুসকাল থাকে এটা যন্ত্ৰৰ যিটো আয়ুসকাল থাকে সেই আয়ুসকাল ইতিমধ্যে উকলি গৈছে আৰু সেই হিচাপত যদি চাবলৈ যোৱা হয় তেন্তে যি চতুৰ্থ গুটটো অতি শীঘ্ৰে প্ৰয়োজন বোধ কৰিছে নামৰূপবাসী আৰু কালি যি ঘোষণা কৰাৰ লগে লগে নামৰূপত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় সকলোৱে ফটকা ফুটাই আনন্দ লাভ উল্লাস কৰে কিন্তু ধন্যবাদ জ্ঞাপন কৰিছে চৰকাৰ ধন্যবাদ জনাইছো উৎপল চলিহা আৰু এই খবৰে যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে নামৰূপত ফটকা ফুটাই এইদৰে আনন্দ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ধন্যবাদ উৎপল চলিহা আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ আটাইতকৈ সবল আৰু সতেজ সিমেন্ট